ইফালে বাংলাদেশী ৰোধৰ বাবে কঠোৰ পদক্ষেপ লৈছে ৰাজ্য চৰকাৰে 18 বছৰ ঊৰ্ধ্বৰ লোকে এতিয়াৰে পৰা নাপাব আধাৰ কাৰ্ড অবৈধ বাংলাদেশীক চিনাক্ত কৰাৰ বাবে এই পদক্ষেপ লৈছে এসসি এসটি চাহ বাগিচাৰ লোকক অতিৰিক্ত এবছৰ সময় দিয়া হৈছে এবছৰৰ পাছত তেওঁলোকেও নাপাব আধাৰ কাৰ্ড সেপ্টেম্বৰৰ ভিতৰত আধাৰ কাৰ্ডৰ আবেদন কৰিব পাৰিব সেপ্টেম্বৰৰ পাছত আধাৰ কাৰ্ড আবেদন কৰিব নোৱাৰিব অক্টোবৰৰ প্ৰথম সপ্তাহৰ পৰা কঠোৰভাৱে বলবৎ হ'ব এই নিৰ্দেশ সন্দেহজনক লোকে অসমত জধে মধে উলিয়াইছে নথিপত্ৰ সন্দেহজনক লোকৰ আগ্ৰাসন ৰোধৰ বাবে কেবিনেটৰ এই কঠোৰ সিদ্ধান্ত অসমত এতিয়ালৈকে 102% লোকে উলিয়াইছে আধাৰ যে ৰাজ্যত 18 বছৰৰ ওপৰত কোনো নাগৰিককে নতুনকৈ আধাৰ কাৰ্ড দিয়া নহ'ব meaning that any citizen who are 18 plus তেখেতসকলে অসমত এতিয়াৰ পৰা আধাৰ কাৰ্ড নাপাব কিন্তু ইয়াতে আমি শিডিউল ট্ৰাইব শিডিউল কাষ্ট আৰু টি গাৰ্ডেনৰ 18 বছৰ হলেও ওপৰত হলেও আমি এবছৰলৈ দি থাকিম কাৰণ এই সেগমেন্ট কেইটাত এতিয়াও সেচুৰেশন পোৱা নাই কিছু মানুহে আমাৰ লোকেল মানুহে এতিয়াও আধাৰ কাৰ্ড পাব বাকি আছে গতিকে 18 বছৰৰ ওপৰত এতিয়াৰ পৰা আমাৰ অসমত কোনেও আধাৰ কাৰ্ড নাপাব with the exception of ST, SC and tea garden that is also for another 1 year এবছৰৰ পিছত এই কমিউনিটিৰো আধাৰ কাৰ্ড নৰ্মেলি নাপাব যদি কোনোবা আধাৰ কাষ্টৰ মানুহ আধাৰ কাৰ্ড পাব বাকি থাকি গল তেখেতসকলে উইদিন দিস মান্থ এই মাহৰ ভিতৰত আমি আবেদন কৰিবৰ কাৰণে আহ্বান জনাম যে ইয়াৰ পিছত এই উইন্ডোটো খোলা নাথাকিব সেই কাৰণে আমি সেপ্টেম্বৰ মাহটো তেওঁলোকক আবেদন কৰিবৰ কাৰণে সময় দিম আৰু এই যিখন নটিফিকেশন এই নটিফিকেশনখন অক্টোবৰৰ প্ৰথম সপ্তাহৰ পৰা কাৰ্যত পৰিণত হ'ব তাৰ পিছতো কোনোবা যদি বিশেষ মানুহ বিশেষ কাৰণত বাদ পৰি যায় তেওঁলোকে ডিসিক এপ্লাই কৰিব লাগিব আৰু ডিসিয়ে এসবি ফৰেনাৰ্ছ ট্ৰিব্যুনেল সকলোৰ লগত কথা বতৰা পাতি ৰেয়াৰেষ্ট অফ দা ৰেয়াৰ কেছত দিব পাৰিব যদি কোনোবা বাদ পৰি একেবাৰে মানে কিবা কাৰণত দিবই লাগে মোৰ বেমাৰ আছিল মই যাব নোৱাৰিলো বা মই অসমত নাছিলো এনেকুৱা কিছুমান থাকিলে অকল ডিসিয়েহে আধাৰ কাৰ্ডখন দিব পাৰিব বেলেগ কোনেও নোৱাৰে এই সিদ্ধান্তটো আমি এই কাৰণে লৈছো যে যোৱা কিছুদিনত বিশেষকৈ যোৱা এটা বছৰত আমি বাংলাদেশৰ পৰা অহা ইলিগেল বাংলাদেশীক আমি নিৰন্তৰ বৰ্ডাৰত ধৰি আছো যোৱা কালিও আমি 7 জনক পুছবেক কৰিছো কিন্তু আমি নিশ্চিত নহয় যে আমি সকলোকে ধৰিব পাৰিছো বুলি গতিকে আমি এটা প্ৰটেকচন ল'ব খুজিছো যাতে কোনো মানুহে অসমৰ ভিতৰত সোমাই আধাৰ কাৰ্ডখন লৈ তেওঁলোকে ভাৰতীয় নাগৰিক হ'ব নোৱাৰে সেই ৰাস্তাটো আমি সম্পূৰ্ণৰূপে বন্ধ কৰি দিব খুজিছো অসমত আধাৰ সেচুৰেশন 102% মানুহে অলৰেডি লৈ লৈছে অসমৰ জনসংখ্যাতকৈ 2% বেছি মানুহে আধাৰ লৈছে গতিকে এতিয়া আমি আধাৰ কাৰ্ড দিব লাগিব নতুনকৈ জন্ম হোৱা সন্তানক আৰু মেট্ৰিক পৰীক্ষালৈকে আজি যদি মই জন্ম হৈছো মই হয়তো কিবা কাৰণত আজিয়ে লোৱা নাই কালি লোৱা নাই কিন্তু 18 বছৰলৈকেতো আধাৰখন নোলোৱাকৈ থকাৰ কোনো কথা হ'ব নোৱাৰে গতিকে কোনোবা এডাল্ট পপুলেশ্যনে যদি অসমত আধাৰ ল'ব যত্ন কৰে তেওঁ স্পষ্টভাৱে নতুনকৈ অহা মানুহে হ'ব লাগিব সেইকাৰণে আমি অসমত এন্ট্ৰিটো আমি আধাৰ উই আৰ ৰেষ্ট্ৰিক্টিং 18 বছৰৰ তলৰ সকলোৱে পাব কাৰণ আজি মোৰ ঘৰত যদি বাচ্চা এটা জন্ম হয় তাকটো আধাৰ দিব লাগিব আৰু ৰেয়াৰ NB
বি নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।